हेलो एवरीवन अस्सलामु आलाइकुम। আজি মই ঘৰতে কেটামান পেৰা বনালো আৰু ঘৰতে থকা বস্তুৰে একো বেলেগ বাহিৰৰ পৰা আনা নাই আৰু ভিডিও বহুত দিন মূৰত দি আছো। অকনমান ব্যস্ত আছিলো সেই কাৰণে আৰু কি হৈছে মোৰ মানে অলপমান গাখীৰ মই ফ্ৰিজত থব পাহৰিলো, বাহিৰতে আছিলে। ৰাতিপুৱা উঠি দেখিলো চানা হৈ গল। সেইখিনি ভাবিলো ইমানখিনি গাখীৰ চানা পেলাই দিয়াতকৈ কিবা এটা বনোৱা যাওক আৰু সেইখিনি মই ভালকে এনেকে ষ্টিলৰ চেকেনিৰে চেকি ললো। চেকাৰ পিছত গোটেই পানীখিনি পেলাই অকনমান ফ্ৰিজত টাইট হ'বলৈ থৈ দিলো। তাৰ পিছত মই এখন পেন ললো। এই পেনখনত অকনমান ঘি আৰু অকনমান সুজি অকনমান জাস্ট অকনমান যাতে বাইন্ডিংটো টাইট হ'ব কাৰণে মই দি দিলো। আৰু সেইখিনি ভজাৰ পিছত আৰু অকন ঘি দি যিখিনি চানা আছিলে এইখিনি মই দি ভালকে ভুনি ললো আৰু অকনমান ঘি লগত দি দিম। আৰু ইয়াতে মই খুব কম পৰিমাণৰ চেনি মাত্ৰ সৰু চামুচৰ 2 চামুচহে চেনি দিছো। বেছি মিঠা দিয়া নাই, যেহেতু ল'ৰা-ছোৱালীয়ে খাব অকনমান মিঠা লাগে, নহলে মই খালেতো নিদিলুৱে হয়। যেহেতু গাখীৰৰ চানা আৰু ইয়াতে কিন্তু অকনমান গাখীৰো এড কৰিছো, তেতিয়া বস্তুটো মানে গুটিখিনি ধুনিয়া হৈ মিক্স হয়। আৰু একদম শেষত মই গুড়া পাউডাৰ যেটো মিল্ক পাউডাৰ হেয়া মই এপেকেট দি দিলো আৰু ধুনিয়া এটা সফট ডো তৈয়াৰ হ'ল আৰু ইমান ধুনিয়া হৈছে চাকচোন, একদম মানে খুব সফট হৈছে। আৰু এইখিনি ভালকে মঠি মই এতিয়া সৰু সৰুকৈ বনাই এসব ধুনিয়াকে বনাই ললো আৰু পেৰাৰ শেপ দি দিলো। আপোনালোকে এনেকেও মিঠাই আকৃতিৰ বনাই ৰাখিব পাৰে আৰু ওপৰত মই অলপ ড্ৰাই ফ্ৰুটছ আলমণ্ড কাটি কাটি দিলো। চাকচোন কিমান ধুনিয়া লাগিছে। আমি ঘৰতেই মানে হেলদি বস্তু বা এনেকে ঘৰৰে বস্তুৰে কিবা এটা মিঠাই বনাই খাব পাৰো। তেন্তে আজি ভিডিওটো কেনে লাগিছে কমেন্ট কৰিবচোন। যদি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব। ভিডিও আজিকালি দিব নোৱাৰাই হলো। আশা কৰো আপোনালোকে চাগে মোৰ ভিডিও চাই ভাল পায় আৰু আগলৈ আৰু ভাল ভাল ভিডিও লৈ আহিম। থ্যাংক ইউ এভৰিवन।